ভাৰতে এই সন্ত্ৰাসবাদীসকলক চৰম শাস্তি প্ৰদান কৰিব। শ্ৰদ্ধাৰ ৰাইজ, আমি আশা কৰিছোঁ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ভগৱানে শক্তি দিব, ভাৰতৰ সেনাবাহিনীৰ জোৱানসকলক ভগৱানে শক্তি দিব, যাতে আমি এই সন্ত্ৰাসবাদীসকলক নিপাত কৰিব পাৰোঁ। কিন্তু মই আৰু এটা দেখা পাইছোঁ যে যেনেকে পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী আছে, আমাৰ ঘৰৰ ভিতৰতো কিছুমান পাকিস্তানী আছে। ফেচবুক ছ'চিয়েল মিডিয়াত চান্স পালে পাকিস্তান জিন্দাবাদ বুলি লিখি দিয়ে। মই আজি সকলোকে এটাই কথা কৈছোঁ যে অসমত ফেচবুকত ছ'চিয়েল মিডিয়াত যোনে পাকিস্তানী জিন্দাবাদ লিখিব তাৰে ঠেং ভাঙি দিয়া হ'ব। একদম কাকো আমি সহ্য নকৰোঁ। ভাৰত বিৰোধী কাম কৰিবলৈ আমি কাকো অনুমতি নিদিওঁ। মই ঠিক কৈছোঁ নে? ঠিকে কৈছোঁ নে নাই? ঠিকে কৈছোঁ নে নাই? শ্ৰদ্ধাৰ ৰাইজ, আমি সকলো মোদীজীৰ লগত আছোঁ, আমি ভাৰতৰ সেনাবাহিনীৰ লগত আছোঁ। ইলেকশ্যন কোন তাৰিখে? কোন কোন উঠিছে? আমাৰ ইয়াতে দুজনহে আছে মাত্ৰ। আমাৰ পুণ্যলতা বৰুৱা চতিয়াল পূব খাৰিয়া আনকণ্ঠে জিকি গ'ল। আহক আহক আহক। পুণ্যলতা বাইদেউ আনকণ্ঠে জিকি গ'ল, চাহু খুৱাবলগীয়া হোৱা নাই, হয়নে নহয়? ঠিক আছে। জিতেন গৌৰ দুৱাৰ বাগৰি আনকণ্ঠে জিকি গ'ল, চাহ খুৱাবলগীয়া হোৱা নাই, হয়নে? এতিয়া দুজন আছে, অনিল ঠাকুৰীয়া, অনিল ঠাকুৰ দুৱাৰ চালনা। এইটোতে কয় জিকিবনে নাই? জিকিবনে নাই? বঢ়িয়া। তাৰপিছত আমবাগান, আমবাগানততো মই গৈয়ে আহিছোঁ সিদিনাখন। আমবাগানত জয়শ্ৰী মণ্ডল জিতবে কি না জিতবে? জিতবেতো? ঠিক আছে। তাৰপিছত আমাৰ আনকণ্টেষ্ট আঞ্চলিক পঞ্চায়তত জিকিলে পিংকি মিৰ্ধা আছে। বাকীখিনি নাই, ক'ৰবাত ক'ৰবাত আছে। পিংকি মিৰ্ধা জিকিলে। ৰাজশ্ৰী বৰা লস্কৰ এখেত আমাৰ মাজতে আছে। নুপুৰ বণিক আনকণ্টেষ্ট জিকিলে। ৰাহুল কুৰ্মী আনকণ্টেষ্ট। বৰ্ণালী দাস আনকণ্টেষ্ট। সুৰেশ গোৱালা আনকণ্টেষ্ট। দীপা বৰা আনকণ্টেষ্ট। চৰচিং তেৰাং আনকণ্টেষ্ট আৰু নিকুমণি বৰা আনকণ্টেষ্ট, হয়নে? এতিয়া আমাৰ যদি আপোনালোক আগুৱাই আহিব খোজে আগুৱাই আহক, একো কথা নাই। যদি কোনোবা পাৰ হ'ব খোজে পাৰ হৈ দিয়ক, ঠিক আছে? একো নাই, আহিব পাৰে, আহি যাওক, আগত আহি যাওক, একো কথা নাই। আৰু আগত আহিব খুজিলে আৰু আহিব পাৰিব। বাবা একো নাই, আহিব আহিব, ঘৰৰে মানুহ চব, নহয়? ঠিক আছে। খালি আগত আহিলে এটাই কণ্ডিশ্যন, পিছৰ মানুহে যাতে দেখা পায়। সেইকাৰণে অলপ চাইডে চাইডে যাতে মানুহখিনি এইটো ফালে, ঠিক আছে? অকণমান এইফালে, এইফালে সন্মুখৰ খিনি এৰি এইটো ফালে, চাইডত 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 চাইডত, বাবা চাইডত। ঠাণ্ডা গৰমো কম থাকিব, আগৰ মানুহখিনি যাতে দেখা পায়। বা দেউতা আপুনিও আগত আহি গ'ল, বাপৰে। ঠিক আছে। আজি আমাৰ এই পঞ্চায়ত, মই পিছত লৈ লওঁ, ভাষণটো দি লওঁ। যোনে গামোচা দিব খুজিছে, কাগজ দিব খুজিছে, মই পিছত লৈ লওঁ। আজিৰ আমাৰ এই পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী সভাত আমাৰ মাজত উপস্থিত সন্মানীয় মন্ত্ৰী